वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 14 আঘোণ শনিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 30 নৱেম্বৰ 2024 চন, ভাৰতীয় আজি 9 আঘোণ আৰু মোং 27 জমাদিয়ল আউল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:55:20 আৰু সূৰ্যাস্ত সন্ধ্যা 4:24:30। ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা চতুৰ্দশী তিথি, দিনৰ 10:30:18 আজি নক্ষত্ৰ হ'ল বিশাখা নক্ষত্ৰ, দিনৰ 12:34:42 পৰ্যন্ত। আৰু আজিৰ যুগ হ'ল অতি গণ্ড যুগ, দিনৰ 4:46:06 আছে। কৰণ হ'ল শকুনিকৰণ। অতিগণ্ড যুগ, অতিগণ্ড যুগত জন্মজাতক নিৰখা, ঠক প্ৰবঞ্চনা আৰু নিজৰ কাৰণে তেওঁ ভাল, কিন্তু সামাজিক ক্ষেত্ৰত তেওঁ বেছি বিবেচনা কৰিব নোৱাৰে। নিজৰ চিন্তক হয়, মাতৃৰ কষ্টদাতা, কিন্তু শুভ কামত ঠক প্ৰবঞ্চনাৰ বলি হ'ব লগা হয়। গতিকে যিকোনো শুভ কাৰ্য আজি নকৰাই ভাল। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ বহি আছে বুধাদিত্য ৰাজযোগ কৰি বৃশ্চিক ৰাশিত, মংগল বহি আছে আজি কৰ্কট ৰাশিত, আৰু বৃহস্পতি বহি আছে বৃষভ ৰাশিত, শুক্ৰ ধনুক ৰাশিত, শনি আছে কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত, আৰু চন্দ্ৰ আজি তুলা ৰাশিতেই বহি আছে। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, বাঘৰ অস্থি, অস্তোত্তৰী বুধ আৰু বিংশোত্তৰী বৃহস্পতি দশা। ৰাতিপুৱা 6:03:06 যোৱাত বৃশ্চিক ৰাশি হ'ব বিপ্ৰবৰ্ণ, আৰু দিনৰ 12:34:42 যোৱাত দেৱগণ, হৰিণৰ অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ, দিনৰ 12:34:42 যোৱাত তিনিমহীয়া প্ৰতিহীনা যোগ। আৰু মৰণত দুখ পূৰ্ণ দুখ থাকিব, দিনৰ 10:30:18 যোৱাত তিনিপাত, দিনৰ 12:34:42 যোৱাত একপাত। যাত্ৰা আজি নাই, নক্ষত্ৰ দুখ, সিদ্ধি যোগ মাত্ৰ, দিনৰ 10:30:18 যোৱাত পাপ যোগ দুখ। আৰু আজি যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম আৰোগ্য স্নান, আৰু খাদ্যত আজি মাটিমাহ, তেল, মাছ, মাংস আদি সম্ভোগ, আৰু দিনৰ 10:30:18 যোৱাত তেল, মাছ, মাংস আদি খোৱা নিষেধ। যোগিনী আজি পশ্চিমত, আৰু দিনৰ 10:30:18 যোৱাত বায়ু কোণত, তাৰ পাছতে ঈশান কোণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 7:10:59 আছে, আৰু আবেলি 3:12:41 পৰা 4:32:58 কালৰাত্ৰি নিশা 6:12:41 পৰা আছে, আৰু তাৰ পাছতে শেষ নিশা 4:10:59 পৰা 6:51:18। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 2:32 পৰা 3:26 আৰু অমৃত যুগ ৰাতিপুৱা 6:47 7:31 পৰা 9:38 11:48 পৰা 2:36 3:16 পৰা 4:46 12:45 পৰা 2:32 অমৃত যুগ। গতিকে যিকোনো শুভ যাত্ৰা, মাংগলিক কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি অমাৱস্যাৰ একনিষ্ঠ সন্দীপন, অমাৱস্যাৰ নিশি পালন। উত্তৰ শালমাৰা আৰক্ষী চকী চৌহদত শ্ৰী শ্ৰী কালী পূজাৰ উৎসৱ। কৰকহি গাঁৱত শ্ৰী শ্ৰী দক্ষিণা কালী পূজা উৎসৱ। জননেতা ভীমবৰ দেউৰী, শ্বহীদ লোকনাথ শইকীয়াৰ আজি স্মৃতি দিৱসো আছে।
আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ বন্ধুৰ সমাগম, বৃষ হঠাৎ আঘাতৰ ভয়, মিথুন শত্ৰু ভয় প্ৰভৃতি থাকিব। আৰু কৰ্কট বন্ধুৰ বিচ্ছেদ, সিংহ মানসিক কষ্ট, কন্যা ব্যয় বৃদ্ধি, নানা ক্ষতি, তুলা উদ্বেগতা বৃদ্ধি, বৃশ্চিক সৌভাগ্য লাভ, ধনু ব্যয় বহুলতা, মকৰ কৰ্মৰ পৰিৱৰ্তন, কুম্ভ কৰ্মৰ ব্যাঘাত আৰু মীন অৰ্থলাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।